জনাই আছো এটা ব্ৰেকিং নিউজ শিৱসাগৰ তথা অসমবাসীৰ বাবে সুখবৰ IPL নিলামৰ তালিকাত ঘিলাগুৰিৰ সাদেক হুছেইন শিৱসাগৰ তথা সমগ্ৰ অসমবাসীৰ বাবে এক অত্যন্ত আশাৰ খবৰ শিৱসাগৰৰ ঘিলাগুৰি অঞ্চলৰ উদীয়মান ক্ৰিকেটাৰ সাদেক হুছেইনৰ নাম এইবাৰৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খেলুৱৈ নিলামৰ তালিকাত সন্নিৱিষ্ট হৈছে আনোৱাৰ হুছেইন আৰু সালেহা বেগমৰ সন্তান সাদেক হুছেইনৰ নাম তালিকাত অন্তৰ্ভুক্ত হোৱাত ক্ৰিকেটাৰগৰাকী গভীৰ সন্তুষ্টি প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাদেক হুছেইনে কয় আমি 16 ডিচেম্বৰলৈ আশাৰে বাট চাই আছো যদি কোনো দলে ক্ৰয় কৰে তেন্তে বহুত ভাল লাগিব সাদেক হুছেইনৰ এই সফলতাই শিৱসাগৰৰ ক্ৰীড়া প্ৰেমীসকলৰ মাজত আনন্দৰ জোৱাৰ তুলিছে আৰু সকলোৱে তেওঁক IPLত দেখাৰ আশাৰে বাট চাই আছে হয় IPL অকশ্যনত নিলামত মোৰ নাম অহাৰ কাৰণে মই বহুত সুখী হৈছোঁ চবৰে আশীৰ্বাদৰ কাৰণে মই ইমানখিনি সফল হৈছোঁ ৰাইজৰ আৰু মোৰ হয় মই ডিউজ খেলা ইমান দিন হোৱা নাছিল মই টেনিছ খেলিয়েতো আগবাঢ়িলোঁ বহুতখিনি মই ৰিচেণ্ট ছয়দ মুস্তাক আলী খেলিব গ'লোঁ তাত আপোনাৰ ভাল পাৰফৰ্ম হ'ল মোৰ বহুত কাৰ এগেইনষ্টে খেলিছিলা তাত মই মুম্বাই এগেইনষ্টত খেলিছিলোঁ আৰু কেৰেলা এগেইনষ্টত মুম্বাই এগেইনষ্টত কেনেকুৱা পাৰফৰ্মেন্স হৈছিল মুম্বাই এগেইনষ্টত ভালে পাৰফৰ্মেন্স হৈছিলে মোৰ মেইনলি কি খেলা বলিং কৰা নে বেটিং কৰা মই মেইনলি বলিং কৰোঁ বলিং কৰা এটা উইকেট পাইছিলা মুম্বাই এগেইনষ্টত মই এটা পাইছিলোঁ আৰু কেৰেলা এগেইনষ্টত চাৰিটা আৰু এতিয়া কি আশা কৰিছা এতিয়া আশা কি মোক কোনোবা দলে ক্ৰয় কৰে আৰু সেইটো 16 তাৰিখে পাছতহে গম পাম আৰু ফলাফলটো কি হ'ব 16 তাৰিখে কথা এটা হলো এই নামটো যিটো মানে অন্তৰ্ভুক্ত হ'বলৈ নিলামৰ তালিকাৰ নামটো সোমাই সেইটো কি ধৰণে এপ্লাই কৰিবলগীয়া হয় সেইটো মোক অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ পৰা কৰি দিছে সেহেঁতিয়ে তো মই খেলি আছিলোঁ ইমানখিনি মই টাইম পোৱা নাছিলোঁ তো আছাম ক্ৰিকেটে মোক কৰি দিছে তাৰপৰা এই খবৰ লাভ কৰি কেনেকুৱা লাগিছে বহুত ভাল পাইছোঁ মোৰ এটা সপোন আছিলে IPL খেলা এতিয়া কি হয় বা পূৰণ হোৱা দিশত শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট সুহানা লাইভ